কোন এই তসবিউল যাক মন্ত্রী পীযূষ হাজৰিকাই 10,000 টকা পুরস্কার দিলে? জুরিয়া শিক্ষাখণ্ডৰ অন্তর্গত জাৰামাৰী জাতীয় বিদ্যালয়ের এজন ছাত্র পার্শ্ববর্তী রাণীটাপু চৰত বাস কৰা সীমিত সা সুবিধাৰ মাজতে একানপতীয়াকৈ পঢ়া শুনা কৰি আটাইকেইটা বিষয়তে লেটাৰ নম্বৰ সহ মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হোৱা ছাত্ৰ তসবিউল। চৰাঞ্চলত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ যোৱা মন্ত্ৰী পীযূষ হাজৰিকাই 10,000 টকা পুৰস্কাৰ হিচাপে দিয়ে তসবিউলক। মই মোৰ ফালৰ পৰা টকা 10,000 দিম দেই, তুই ভালকে পঢ়া হা। মই তাক এডমিশ্যন ফ্ৰী হৈ গ'ল নাই? এডমিশ্যন ফ্ৰী এতিয়া হয়নে? ইয়াৰ এডমিশ্যন ফ্ৰী, ফৰ্ম ফিল আপ ফ্ৰী হৈছিল নাই বাৰু? চব ফ্ৰী পালে। মৰমত দি গ'লে কি হয় ভাই? সৰু ল'ৰা বাচ্চা ল'ৰা আশীৰ্বাদ কৰি মই 10,000 টকা দিছোঁ, ভালকে পঢ়ক দেই। পাব ভালকে পঢ়িবা হা। মই এইবাৰ মেট্ৰিক দিলোঁ আৰু 6টাতেই লেটাৰ আহিছে। মই পঢ়িছোঁ, ভালদৰে পঢ়া শুনা কৰিছিলোঁ, সেইকাৰণে আহিছে। আৰু মই মোৰ ঘৰৰ পৰা স্কুল মোৰ বহুত দূৰত হয়, ওচৰে পাঁজৰে স্কুল নাই, হাইস্কুল নাই, আছে সৰু স্কুল আছে, কিন্তু হাইস্কুল মোৰ ঘৰৰ পৰা প্ৰায় 4-5 কিলোমিটাৰ দূৰত হয়। তাত মানে প্ৰতিদিনে যাব লাগে। মই প্ৰতিদিনে গৈছোঁ, উপস্থিত হৈছোঁ আৰু আমাৰ শিক্ষকে যিখিনি পঢ়াইছে ভালদৰে পঢ়িছোঁ, যি পৰামৰ্শ দিছে সেইখিনি মানি চলিছোঁ আৰু শিক্ষকসকলৰ আশীৰ্বাদত আজি মোৰ মানে সাফল্য অৰ্জন কৰিছোঁ। মোৰ ৰিজাল্টৰ আঁৰত মোৰ মাক দেউতা আছে আৰু মোৰ শিক্ষক শিক্ষয়িত্ৰীসকল আছে। মই ইঞ্জিনিয়াৰিং হ'ব বিচাৰোঁ। মোৰ ল'ৰাই সৰুৰে পৰা মানে চহৰত থাকি বহুত অধ্যয়ন কৰিছে। অধ্যয়নৰ ফলত আজি মেট্ৰিকৰ ফলাফল ইমান ভাল দেখুৱাইছে। আৰু এনেই চহৰৰ একদম পিছপৰা ঠাই আমাৰ ঠাইত থাকোঁ, ৰাণীটাপু চৰৰ। মোৰ ল'ৰাজন তাজবিদুল ইছলাম। তাজবিদুল আমাৰ ঘৰৰ পৰা স্কুল পাওঁতে প্ৰায় 4-5 কিলোমিটাৰ হয়। প্ৰত্যেক দিনাই 4-5 কিলোমিটাৰ চাইকেলেৰে গৈছে। আৰু আমাৰ ঠাইত এতিয়া চৰ চাপৰিৰ ঠাইতো বানপানী হয়, বানপানীৰ মাজতো মানে নৌকাৰে গৈছে। যাতায়াতৰ বহুত অসুবিধা হৈছে। অসুবিধাৰ জৰিয়তে তথাপিও মোৰ ল'ৰাটো বহুত কষ্টৰ মাজৰে পৰাই অধ্যয়ন কৰি ইমান মেট্ৰিকত অল ছাবজেক্টত লেটাৰ সহকাৰে ডিষ্টিংশ্যন মাৰ্ক পাইছে। সেইকাৰণে মই বহুত ধন্যবাদ, অশেষ ধন্যবাদ। 24 ঘণ্টাৰ ভিতৰত ৰাতি তেওঁ 6 ঘণ্টা 7 ঘণ্টামান টোপনি গৈছে। যেতিয়া পাব লাগিছে তেতিয়া খুজিছে আৰু যেতিয়া খোজ গৈছে মন গৈছে পঢ়িব তেতিয়া মন বহিছে, আৰু যেতিয়া মানে বাগৰ লাগিছে তেতিয়া তেওঁক জিৰাবলৈ সময় দিছোঁ। হয়, মানে এইটো মোৰ ক'বলৈ ভাষা নাই, যিহেতু অসমৰ এজন ডাঙৰ মন্ত্ৰী, তেখেতে আহি তাজবিদুলক সম্বৰ্ধনা জনাইছে আৰু আশীৰ্বাদ দিছে। আমি মন্ত্ৰী ডাঙৰীয়াক অশেষ ধন্যবাদ দিছোঁ। আৰু এইটো মই কেতিয়াও ভবা নাছিলোঁ যে এনেকুৱা মন্ত্ৰীয়ে কেতিয়াবা তাজবিদুলক সম্বৰ্ধনা জনাব। গতিকে হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱাৰ কাৰণে, এই চৰ অঞ্চলৰ গৌৰৱ কঢ়িয়াই আনিব পৰাৰ কাৰণে আজি ছাৰে সম্বৰ্ধনা দিলে আৰু আশীৰ্বাদ দিলে। ছাৰৰ ওচৰত আমি চিৰকৃতজ্ঞ।